Hi everyone. কাকৰ ঘৰৰ কণমানিটোৰ বাৰ্থডে আছিলে। নিজৰ বাৰ্থডে নিজে বেলুন ফুলাই আছে আৰু ৰাতিপুৱাৰ পৰা তাৰ মনটো খুব ফূৰ্তি। আমাৰ ঘৰলৈকে 2-3 মান আহিছে। মোক কৈ আছে যে বাৰ্থডেলে কেতিয়া যাব। মই বোলো ৰবা গধূলি যাম। তাৰ পাছত সেলিব্ৰেশনত অকমান সহায় কৰি দিলো ডেকোৰেশনত। কেনেকুৱা হৈছে নাজানো, আপোনালোকে জনাব। আৰু মোক কৈ আছে মোৰ বাৰ্থডে ধুনীয়াকৈ আপুনি এটা ভিডিঅ' বনাব আৰু ভিডিঅ' বনাই ফেচবুকত দিব দেই। আজিকালি ল'ৰা ছোৱালীয়ে খুব জানে এইবিলাক কথা আৰু সি আমাৰ আটাইতকৈ মৰমৰ। গোটেইকেইজনী পেহীকেইটাক খুব মৰম কৰোঁ, মমায়েক মামীয়েক আৰু দাদাবোৰ একমাত্ৰ ল'ৰা। আৰু আপোনালোকে আশীৰ্বাদ কৰিব আগলৈ গৈ যাতে এজন ভাল নাগৰিক হয়, সদায় সুস্বাস্থ্যৱান হৈ থাকে আৰু ভালদৰে পঢ়া শুনা কৰিব পাৰে। এতিয়া দেউতাকক কেক খুৱাই দিছে। তাৰ পাছত দেউতাক আৰু পুতেকৰ মৰম আপোনালোকক দেখুৱাই দিছোঁ। এয়া নবৌ আৰু দাদা। সঁচাকৈ বাৰ্থডেটোত খুব ভাল লাগিলে। আৰু এইফালে তাৰ পেহীয়েক আৰু আইতাক আৰু এয়া পেহীয়েকে খুৱাই দিছে তাক কেক আৰু সকলোকে বহুত সন্মান কৰে, দেখিছে আপোনালোকে। আৰু এইফালে বাচ্চা পাৰ্টি খানা খাই আছে। মেইন কৰ্চৰ মই ভিডিঅ'টো বনাবলৈ নহ'ল। তাৰপাছত এইফালে মই পেকিং খোলাত ব্যস্ত ইহঁতৰ লগতে। তাৰপিছত মেণ্ডেটৰী দুখনমান পিক দিছোঁ, কেনেকুৱা লাগিছে জনাব। আজিলৈ আহোঁ, বাই বাই, টেক কেয়াৰ এভৰিৱান।